নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোকক অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ নতুন এটা অধ্যায় হেতু হৈছে ঘন আৰু ঘনমূল আজি তাৰে আমি প্ৰথম অংশ পঢ়িম এতিয়া ঘন আৰু ঘনমূল ঘন মানে কি ঘন সংখ্যা মানে কি ইতিমধ্যে আমি কি শিকিছো পূৰ্বৰ অধ্যায়ত বৰ্গ আৰু বৰ্গমূল যেতিয়া একে সংখ্যা আমি পূৰণ কৰো দুটা একে সংখ্যা পূৰণ কৰিলে পূৰণ ফলটো কি বুলি কোৱা হয় বৰ্গ সংখ্যা হে পূৰণ ফলৰ সেই সংখ্যাটো কি বুলি কোৱা আমি বৰ্গ সংখ্যা যেনেকৈ 2 স্কয়াৰ মানে 2 * 2 2 * 2 কৰিলে কি পাও 4 পাও হেতু কাৰ বৰ্গ সংখ্যা 2 ৰ বৰ্গ সংখ্যা 4 হয় ঠিক তেনেকৈ ঘন সংখ্যা ন কি ঘন সংখ্যা কি হৈছে ঘন সংখ্যা একেটা সংখ্যা একে সংখ্যা তিনিটা আমি পূৰণ কৰিব লাগিব যেনেকৈ 2 * 2 * 2 একে তিনিটা সংখ্যাক যেতিয়া আমি পূৰণ কৰো বা 3 * 3 * 3 তেতিয়া হে পূৰণ ফলটো কি বুলি কোৱা হয় ঘন সংখ্যা ইয়াতে দিয়া আছে 1 1 * 1 * 1 * 1 মানে 1 কিমান বাৰ কেইবাৰ কৰিছো একে 1ক আমি তিনিটা পূৰণ কৰিছো তিনিটা 1 পূৰণ কৰিছো তাৰ ফলটো কি পাইছো 1 কিউব মানে এটো কি এটা ঘন সংখ্যা ঠিক তেনেকৈ 2 * 2 * 2 2 কিউব কৰিলে কি পাও আমি 8 8 এটা কি ঘন সংখ্যা ঠিক একেদৰে 3 * 3 * 3 মানে 3 বাৰ পূৰণ কৰাৰ পিছত কি পাও আমি 3 কিউব = কিমান 27 এটো এটা ঘন সংখ্যা ঠিক একেদৰে 4 * 4 * 4 = 4 কিউব which is equal to 64 এটো এটা ঘন সংখ্যা ঠিক তেনেদৰে 5 * 5 * 5 = 5 কিউব = 125 তিনিটা একে সংখ্যা পূৰণ কৰি পোৱা পূৰণ ফলটো সেই সংখ্যাটোৰ কি ঘন সংখ্যা এতিয়া আমাৰ এখন তালিকা দিয়া আছে এটা চোৱাচোন তালিকাখনত কি আছে সংখ্যা আছে 1 ৰ পৰা 10 লৈকে আৰু এইবোৰক কি কৰিছো ঘন কৰিছে মানে কি এই সংখ্যাটোক তিনিবাৰ আমি পূৰণ কৰিছো মানে 1 ৰ ঘন কৰিলে কি মানে 1 কিউব মানে 1 * 1 * 1 এथिনে 2 ঘন 2 সংখ্যা আমি যেতিয়া ঘন কৰো 2 কিউব মানে 2 * 2 * 2 ঠিক তেনেদৰে 1 ৰ ঘন সংখ্যা কিমান 1 2 ঘন কৰিলে কিমান পাও আমি 8 3 ঘন কৰিলে আমি কিমান পাও 27 ঠিক তেনেদৰে 10ক আমি ঘন কৰিলে কিমান পাও 1000 এতিয়া চোৱাচোন আমাৰ সংখ্যাবোৰ কিমান দিয়া আছিল 1 ৰ পৰা 10 লৈকে দিয়া আছিল আৰু ঘন সংখ্যা আমি কি পালো 1 ৰ পৰা 1000 তোমালোকক যদি প্ৰশ্ন দিয়া থাকে যে 1 ৰ পৰা 1000 ৰ ভিতৰত কেইটা ঘন সংখ্যা পোৱা যাব উত্তৰ কেইটা 10টা মানে 1 ৰ পৰা আৰম্ভ কৰি 1000 লৈকে ঘন সংখ্যা কেইটা থাকে আমাৰ 10টা আৰু এটা চাব পাৰা যেতিয়া এটো একক মানে 1ক যেতিয়া আমি ঘন কৰো 1 আহে মানে একক স্থানত 1 যিকোনো সংখ্যাৰ যেতিয়া একক স্থানত 1 থাকে সেই সংখ্যাটো যদি আমি ঘন কৰো সেই ঘন সংখ্যাৰ একক স্থানত কি থাকিব 1 থাকিব ঠিক তেনেদৰে 2 যিকোনো সংখ্যাৰ একক স্থানত যদি 2 থাকে আৰু সেই সংখ্যাটোক যদি আমি ঘন কৰো কি হ'ব তাৰ একক স্থানত 8 হ'ব মানে 1ক যদি আমি ঘন কৰো তাৰ ঘন একক স্থানত 1 থকা সংখ্যাক যদি আমি ঘন কৰো সেই ঘন সংখ্যাৰ একক স্থানত কি থাকিব 1 থাকিব যদি আমি 2 একক স্থানত 2 থকা সংখ্যা আমি ঘন কৰো তাৰ একক স্থানত যেটো ঘন সংখ্যা পাম তাৰ একক স্থানত কি থাকিব একক স্থানত আকৌ 8 থাকিব ঠিক উলটা আৰু চোৱাচোন ইয়াতে 8 আছে 8ক ঘন কৰাৰ লগে লগে একক স্থানত কি আহিছে 2 আহিছে গতিকে যিকোনো সংখ্যাৰ যাৰ একক স্থানত 8 থাকিব সেই সংখ্যাটোক যদি আমি ঘন কৰিম সেই ঘন সংখ্যাটোৰ একক স্থানত কি আহিব 2 আহিব মানে 2 একক স্থানত 2 থকা সংখ্যা ঘন কৰিলে তাৰ ঘন সংখ্যাৰ একক স্থানত 8 আহিব আৰু 8 থকা একক স্থানত 1 থকা সংখ্যা আমি ঘন কৰিলে তাৰ ঘন সংখ্যাৰ একক স্থানত কি আহিব 2 আহিব ঠিক তেনেদৰে 3 ৰ ক্ষেত্ৰত কি হয় যেতিয়া একক স্থানত 3 থকা সংখ্যা আমি ঘন কৰিম সেই ঘন সংখ্যাৰ একক স্থানত কি আহিব 7 আহিব আৰু 7 একক স্থানত 7 থকা সংখ্যা যদি আমি ঘন কৰো তাৰ একক স্থানত যেটো আমি ঘন সংখ্যা পাম তাৰ একক স্থানত কি আহিব
3 থাকিব আৰু 4 একক স্থানত 4 থকা সংখ্যা আমি ঘন কৰিলে কি আহিব 4 এ আহিব আৰু একক স্থানত 5 থকা সংখ্যা ঘন কৰিলে 5 আহিব আৰু একক স্থানত 6 থকা সংখ্যা ঘন কৰিলে ঘন সংখ্যাৰ একক স্থানত কি আহিব 6 আহিব আৰু 7 টো পালো 8 9 9 মানে যি কোনো সংখ্যা ল যাৰ একক স্থানত 1 থাকে তাৰ ঘন সংখ্যাৰ একক স্থানত 1 থাকিব আৰু যি কোনো সংখ্যাৰ যাৰ একক স্থানত 2 থাকিব তাৰ ঘন সংখ্যাৰ একক স্থানত 8 থাকিব আৰু যি কোনো সংখ্যাৰ একক স্থানত যদি আমি 8 পাও তাৰ ঘন সংখ্যাৰ একক স্থানত কি থাকিব 2 থাকিব ঠিক তেনেদৰে 3 একক স্থানত 3 থাকিলে ঘন সংখ্যাৰ একক স্থানত 7 থাকিব আৰু যি সংখ্যাৰ আমি একক স্থানত 7 থাকে আৰু তাক আমি ঘন কৰো ঘন সংখ্যাৰ একক স্থানত কি থাকিব 3 থাকিব ঠিক তেনেকৈ 4 থাকিলে 4 হ'ব 5 থাকিলে 5 হ'ব 6 থাকিলে 6 হ'ব 9 থাকিলে 9 হ'ব বাকিবোৰ যি একক স্থানত যি থাকে ঘন সংখ্যাৰ একক স্থানত একে থাকে অকল এই দু মনত ৰাখিবা 2 থাকিলে 8 হ'ব 8 থাকিলে 2 হ'ব 3 থাকিলে 7 হ'ব আৰু 7 থাকিলে 3 হ'ব এতিয়া নেক্সট আমাক কি দিছে আমাৰ এইটা সংখ্যা দিয়া আছে 1728 এই সংখ্যা আমি ঘন সংখ্যা হয় নে নহয় চাব লাগে ঘন সংখ্যা হয় নে নহয় কেনেকৈ চাম আমি আগতে বৰ্গ সংখ্যা হয় নে নহয় কেনেকৈ চাইছিলো যেতিয়া আমি সংখ্যাটো মৌলিক উৎপাদকত আমি ভাঙি দিছো ঠিক একেদৰে আমি কি কৰিম 1728 মৌলিক উৎপাদক বিশ্লেষণ কৰি চাম যেহেতু একক স্থানত এই সংখ্যাটোৰ একক স্থানত কি আছে 8 এটা যুগ্ম সংখ্যা যেতিয়া একক স্থানত যিকোনো সংখ্যাৰ যুগ্ম সংখ্যা থাকে আমি হেতু সদায় কিহেৰে হৰণ যায় 2 এৰে হৰণ যায় গতিকে আমি 2 এৰে হৰণ কৰিম 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 2 6 গুণ 12 2 1 গুণ 2 2 8 গুণ 16 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 এতিয়া 2 ৰে না যায় কিহেৰে যাব 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 গতিকে তো ইফালে লিখি দিছো 1728 equal to 2 into 2 into 2 into 2 into 2 into 2 into 3 into 3 into 3 2 কেবাৰ পূৰণ হৈ আছে 3 বাৰ গতিকে আমি কি লিখিব পাৰো 2 কিউব এটো 2 কিউব 2 3 কিউব 2 into 2 into 3 whole cube 2 2 গুণ 4 4 3 গুণ 12 মানে 12 কিউব গতিকে এই সংখ্যাটো কি হয় এটা ঘন সংখ্যা হয় কাৰণ আমি কি কৰিব পাৰিছো ইয়াতে 12 কিউব মানে 12 কেবাৰ পূৰণ হৈ আছে 3 বাৰ 12 পূৰণ 12 পূৰণ 12 গতিকে 1728 এটা ঘন সংখ্যা হয় নেক্সট কৈছে আমাৰ বৰ্গ সংখ্যা আৰু ঘন সংখ্যা বৰ্গ সংখ্যা কি হয় ধৰিলে 2 বৰ্গ কৰিলে কি হ'ব 2 স্কয়াৰ মানে দুবাৰ পূৰণ কৰাটো কি বুলি কোৱা হয় বৰ্গ মানে 2 একেটা সংখ্যা দুবাৰ পূৰণ কৰিছে 2 2 গুণ 4 2 কিউব 2 সংখ্যাটো কিমান 2 কিন্তু ওপৰত যেহেতু আমাৰ কি আছে 3 পাৱাৰ হিচাপে কি আছে 3 আছে তো গতিকে আমি কি ক'ব পাৰো 2 কেইবাৰ পূৰণ হ'ব 3 বাৰ মানে 2 into 2 into 2 2 2 গুণ 4 4 2 গুণ 8 মানে 2 ৰ বৰ্গ সংখ্যা কিমান 4 আৰু 2 ৰ ঘন সংখ্যা কিমান 8 মানে বৰ্গ সংখ্যাত কি কৰো আমি একেটা সংখ্যা দুবাৰ পূৰণ কৰো আৰু ঘন সংখ্যা যেতিয়া উলিয়াব লাগে একেটা সংখ্যা আমি কেবাৰ পূৰণ কৰো 3 বাৰ পূৰণ কৰো এটো হৈছে বৰ্গ সংখ্যা আৰু ঘন সংখ্যাৰ মাজত পাৰ্থক্য এতিয়া নেক্সট কৈছে 100 টো ঘন সংখ্যা হয় নে নহয় পৰীক্ষা কৰিছোৱা আমাক ইয়াতে কি সংখ্যা দিছে এটা 100 এই 100 টো ঘন সংখ্যা হয় নে নহয় চাব দিছে কেনেকৈ চাম তোমালোকে সকলোৱে জানা বৰ্গ সংখ্যা বা ঘন সংখ্যা চাবলে আমি কি কৰিব লাগিব মৌলিক উৎপাদকত আমি ভাঙি দিব লাগিব এটা চাও হাসুন 2
5 গুণ 10 আকৌ 0 থাকি গ'ল আকৌ 2 ৰে যাব 2 ৰে গ'ল 25 আকৌ 5 ৰে যাব গতিকে 100 আমি কি লিখিব পাৰো 2 into 2 into 5 into 5 2 square into 5 square 2 into 5 whole square 10 square এটা সোয়া আমাক কি দিছিল 100 টুত আমি কি পালো আমি ইয়াতে কি পাব লাগিছিল কিউব পাব লাগিছিল কিন্তু আমি কি পালো এটা স্কয়ার পালো গটিকে আমি কি কব পাৰো আৰু আমাক কি আছে দুটা কি পূৰণ হৈ আছে আমাক ঘন সংখ্যা হবলৈ কেটাকে পূৰণ হ'ব লাগে তিনিবাৰ পূৰণ হ'ব লাগে কিন্তু ইয়াতে আমাৰ কি দুবাৰ পূৰণ হৈ আছে গটিকে 100 এটা বৰ্গ সংখ্যা হয় কিন্তু 100 ঘন সংখ্যা নহয় আমাক যেহেতু 100 টো ঘন সংখ্যা হয় নে নহয় পৰীক্ষা কৰিব দিছে আমি হেকত কি ক'ব পাৰো গটিকে 100 ঘন সংখ্যা নহয় ঘন সংখ্যা নহয় নেক্সট আনহাতে কিছুমান বৰ্গ সংখ্যা আকৌ ঘন সংখ্যা হ'ব পাৰে যেনে 64 সংখ্যাটো ঘন সংখ্যা ইয়াতে কি কৈছে যে কিছুমান সংখ্যা ঘন সংখ্যা হ'ব পাৰে আৰু বৰ্গ সংখ্যা হ'ব পাৰে আমাৰ ইয়াতে সংখ্যা এটা দিছে 64 কেতিয়া পাও আমি 4 কিউব কৰিলে 64 পাও যেনেকৈ 4 into 4 into 4 কৰিলে ইকুৱেল টু 64 মানে আমি কি ক'ব পাৰো 64 টু 4 ৰ ঘন সংখ্যা ঠিক একেদৰে আমি 8 into 8 মানে 8 square কৰিলে আমি কি পাও 64 পাৰ আৰু কি ক'ব পাৰো 8 ৰ বৰ্গ সংখ্যা 64 গটিকে 64 এটা কি সংখ্যা হয় ঘন সংখ্যাও হয় আৰু বৰ্গ সংখ্যা হয় আৰু নেক্সট আমাৰ ইয়াখন তালিকা দিয়া আছে তালিকাত কি দিয়া আছে ইয়াতে 1 ৰ পৰা 10 লৈকে আমাৰ সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰ কি কৰিছে বৰ্গ কৰি বৰ্গ সংখ্যা উলিয়াইছে আৰু ঘন সংখ্যা উলিয়াইছে তোমালোকে তালিকাখন চাই লব পৰা এটো কি দিয়া আছে 1 ৰ পৰা 10 লৈকে সংখ্যা দিয়া আছে আৰু সেই সংখ্যাবোৰৰ বৰ্গ সংখ্যা দিয়া আছে আৰু তাৰ ঘন সংখ্যা দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই নিজৰ বহিত লিখি লব পাৰা আৰু নেক্সট তালিকাখনত কি দিয়া আছে ইয়াতে 11 ৰ পৰা 20 লৈকে দিয়া আছে একে ইয়াতে বৰ্গ সংখ্যা আৰু সেই সংখ্যাবোৰৰ ঘন সংখ্যা দিয়া আছে এতিয়া ইয়াতে দিছে তালিকাখন অধ্যয়ন কৰি আমি কি পাও কিছুমান ঘন সংখ্যাক বৰ্গ সংখ্যা হিচাপেও পোৱা যায় কিছুমান ঘন সংখ্যাও বৰ্গ সংখ্যা হয় যেনেকৈ 1 কিউব কৰিলো 1 আৰু 1 স্কয়াৰ কৰিলো 1 ঠিক তেনেকৈ 64 আমি কেতিয়া পাও 4 কিউব কৰিলেও 64 পাও আৰু 8 স্কয়াৰ কৰিলো আমি 64 পাও গতিকে আমি কি ক'ব পাৰো 64 টো কি হয় বৰ্গ সংখ্যা হয় আৰু ঘন সংখ্যা হয় ঠিক তেনেদৰে 4096 এটো কি হয় 64 স্কয়াৰ কৰিলে আমি 4096 গতিকে এটো এটা বৰ্গ সংখ্যা আৰু 16 কিউব কৰিলে কি পাও 4096 তো সেই হিচাপে কি ক'ব পাৰো এটা ঘন সংখ্যা গতিকে 4096 আৰু 64 তেনেকৈ 1 আৰু বিভিন্ন সংখ্যা ওলাব হেবোৰো কি হয় বৰ্গ সংখ্যা হয় বা ঘন সংখ্যা হয় একেলগে বৰ্গ সংখ্যাও ক'ব পাৰো ইয়া ঘন সংখ্যাও ক'ব পাৰো এতে কি দিছে যুগ্ম সংখ্যাৰ ঘনফলবোৰ যুগ্ম হয় আমি কি এতিয়া ইয়াতে চোৱা তালিকাখনত চোৱা ইয়াতে যুগ্ম সংখ্যা ইয়াতে কিছু 1 ৰ পৰা 10 লৈকে আমাৰ বৰ্গ সংখ্যা আৰু ঘন সংখ্যা দিয়া আছে যেতিয়া আমি অযুগ্ম সংখ্যা অযুগ্ম যেনেকৈ 1 3 5 7 9 এই অযুগ্ম সংখ্যা কেইটাক বৰ্গ কৰো তাৰ বৰ্গ সংখ্যা অযুগ্ম আহে আৰু যেতিয়া ঘন কৰো অযুগ্ম সংখ্যাৰ ঘন সংখ্যাও কিন্তু অযুগ্ম আহে ঠিক তেনেদৰে যুগ্ম সংখ্যা কি 2 4 6 8 10 এই যুগ্ম সংখ্যা কেইটাক যেতিয়া আমি বৰ্গ কৰো বৰ্গ সংখ্যাও যুগ্ম আহে আৰু এই যুগ্ম সংখ্যা কেইটা ঘন কৰিলে ঘন সংখ্যাও যুগ্ম আহিব এতিয়া ইয়াতে আমাৰ দিছে যুগ্ম সংখ্যাৰ ঘনফলবোৰো যুগ্ম হয় ঠিক তেনেকৈ 8 কেতিয়া পাও আমি 2 কিউব ঠিক তেনেদৰে 64 কেতিয়া পাও 4 কিউব মানে যেতিয়া আমি যুগ্ম সংখ্যা এটা ঘন কৰো সেই যুগ্ম সংখ্যাৰ ঘন কৰিলে ঘন সংখ্যাটো কি আহিব যুগ্ম আহে যেনেকৈ 2 কিউব কৰিলে 8 আহে 4 কিউব কৰিলে 64 আহে তাৰ মানে 8 ৰ ঘনমূল কিমান 8 ৰ ঘনমূল হল 2 আৰু 2 টো কি হল যুগ্ম কাৰণ 8 টো যুগ্ম 2 টো যুগ্ম ঠিক তেনেদৰে 64 টো যুগ্ম আৰু 4 টো যুগ্ম
নেক্সট কি কৈছে অযুগ্ম সংখ্যাবোৰৰ ঘনফলবোৰ অযুগ্ম ইতিমধ্যে আমি তালিকাখনত পাই আহিছো যেনেকে 125 কেতিয়া 5 কিউব কৰিলে মানে কি এটো অযুগ্ম সংখ্যা আমি ঘন কৰিলে তাৰ ঘন সংখ্যাটো কি আহে অযুগ্ম আহে বা 125 ৰ ঘন মূল কিমান হ'ব 5 হ'ব মানে অযুগ্ম সংখ্যা যেতিয়া আমি ঘনফল উলিয়াও তাৰ ঘনফলটো কি হয় এটা অযুগ্ম সংখ্যা হয় এইবাৰ তলৰ সংখ্যাবোৰলৈ মন কৰাচোন 2 কিউব = 8 12 কিউব = 1728 22 কিউব = 10648 তাৰ মানে যেতিয়া যুগ্ম সংখ্যাবোৰ আমি যেতিয়া ঘন কৰিছো তাৰ ঘন সংখ্যাবোৰ কি হয় এটা যুগ্ম সংখ্যাই হয় নেক্সট সংখ্যাবোৰৰ এককৰ ঘৰৰ অংকটো 2 ঘনফলটোৰ এককৰ ঘৰত অংকটো 8 নহয় নে গতিকে সংখ্যাৰ যিবোৰ সংখ্যাৰ একক স্থানত 2 থাকে হিহতৰ ঘনফলবোৰ একক স্থানত 8 পোৱা যায় ইতিমধ্যে আমি কি সংখ্যা ঘন কৰিলে তাৰ ঘন সংখ্যাৰ একক স্থানত কি সংখ্যা থাকিব ইতিমধ্যে আমি আগতে আলোচনা কৰিলো এতিয়া নেক্সট কি কৈছে কিছুমান আমোদজনক স্থানিকি ঘন সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজত সম্পৰ্ক ঘন সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজত সম্পৰ্ক কি কৈছে যেতিয়া 1 কিউব মানে কিমান 1 মানে 1 * 1 * 1 কৰিলে 1 আহে 1 স্কয়াৰ কৰিলে 1 আহিলে নেক্সট কি হৈছে 1 কিউব + 2 কিউব তেতিয়া কি কৰিব পাৰো 1 কিউব + 2 কিউব থাকিলে 1 + 2 কৰি যদি স্কয়াৰ কৰো আমি কি পাও 3 স্কয়াৰ পাও বা এই সংখ্যাটোৰ যিমান মান হ'ব এটো 1 কিউব + 2 কিউবৰ মান যিমান হ'ব 3 স্কয়াৰৰ মানটো হেকে হ'ব ঠিক তেনেকে আমাক কি দিছে 1 কিউব + 2 কিউব + 3 কিউব = 1 + 2 + 3 হোল স্কয়াৰ + 6 স্কয়াৰ এই তেনেদৰে আমাক ইয়াৰ বাকিখিনি দিয়া আছে তোমালোকে ইয়াতে চাই ল'ব পাৰা ঠিক তেনেদৰে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগ ইয়াতে আমাক কি দিছে এটা স্থানিকি দিয়া আছে তোমালোকে চাব পাৰা 1 = 1 = 1 কিউব 3 + 5 = 8 আমি কি হিচাপে লিখিব পাৰো 2 কিউব 7 + 9 + 11 27 = 3 কিউব ঠিক তেনেদৰে আমি 31 33 + 35 + 37 + 39 + 41 ক্ৰমিক অযুগ্ম সংখ্যা যেতিয়া যোগ কৰিলে আমি কিমান 216 আমি কি কৰিব পাৰো এটা 6 কিউব এটা কি এটা ঘন সংখ্যা এতিয়া তোমালোকক কেইটামান প্ৰশ্ন হদু আহাচোন 1 ৰ পৰা 1000 লৈ কিমানটা ঘন সংখ্যা আছে আমি এই ঘন সংখ্যাৰ যেটো আমাক তালিকা দিয়া আছিল তাতে আমি আলোচনা কৰিছিলো যে 1 ৰ পৰা 1000 লৈকে কিমানটা ঘন সংখ্যা থাকে 10টা গতিকে হ'ব অপচন ক = 10 নেক্সট যুগ্ম সংখ্যাৰ ঘন এটা যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা যুগ্ম সংখ্যাক যেতিয়া আমি ঘন কৰো তাৰ ঘন সংখ্যাটো কি হয় এটা যুগ্ম সংখ্যা আজিৰ অংকত আমি এখিনি আলোচনা কৰিলো আজিৰ কাৰণে ধন্যবাদ